মনালিসা এটা খুব সুন্দৰ নাম। নামটো যেনেকুৱা সুন্দৰ, তাইৰ মানুহজনীও ধুনীয়া আৰু পঢ়াটো ইমানেই চোকা। গাঁৱৰ ভিতৰত তাইৰ নিচিনা চোকা ছোৱালী নাই। বৰ্তমান তাইৰ ঘৰত তাই আৰু তাইৰ মাকে দিন হাজিৰা কৰে আৰু তাই টিউচন কৰি নিজৰ খৰচ নিজে উলিয়ায়, কলেজীয়া খৰচ। তাইৰ দেউতাকৰ কেঞ্চাৰ হৈছিল। উন্নত চিকিৎসা দিব নোৱাৰাৰ কাৰণে তাইৰ দেউতাকৰ মৃত্যু হৈছিল। তাই সৰু থাকোঁতেই। মা, মা, ক'ত আছানো? এইফালে আহাচোন। এই ছোৱালীজনীৰ পৰা মানে কাম এটা কৰাও শান্তি নাই। কেলেনো চিঞৰি থাকে জানো? কি হ'লনো সোণজনী, কি হ'ল? গৈছোঁ ৰ'বা। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট মোৰ ইমানেই ভাল, মই সেইবাবে ভাবিছোঁ যে মই টাউনৰ কলেজতে নাম লগাওঁগৈ বুলি ভাবিছিলোঁ। মা, টাউনৰ কলেজত পঢ়িবলৈ ইমান টকা পইচা মই দিব পাৰিম জানো? দিন হাজিৰা কৰা মানুহে। মাটি বাৰীও নাই বেচিবলৈ। যিকণ মাটি বাৰী আছিল বাপেৰৰ লগতে বেছি এদাই হ'ল। কোন মাকৰনো চহৰত পঢ়ুৱাবলৈ মন নাযায় মাজনী। টকা পইচাৰ অভাৱত ইমান মেধাৱী ছোৱালী এজনী মই ঘৰতে ৰখাই থৈছোঁ। হ'ব দিয়াচোন মা, দুখ নকৰিবা। চহৰৰ কলেজ আৰু গাঁৱৰ কলেজ একেই, কিনো বেলেগ বেলেগ, মুঠতে পঢ়াটোহে লাগে। চব কলেজতে একেই পৰীক্ষা দিব লাগিব, একেই পঢ়ুৱাব, একেই ৰিজাল্ট আনিব লাগিব, একেইটা কথাই নহয় জানো? তই মন কৰিছ যদি ৰচোন বাৰু। তোৰ বিয়াৰ বাবে মই মোৰ ভাগৰ সোণৰ চেইনডাল মনে মনে লুকুৱাই থৈছিলোঁ। সেইডালকে বেছি নহ'বা যিমানকেইটা পাওঁ কলেজত এডমিশ্যনটো লগে যা, চহৰৰ কলেজত। আৰু মই হাজিৰা কৰি পেলাই যিমানকেইটা পাম আৰু, মই মানুহ এজনীহে, যি খাম আৰু হাজিৰা কৰা জেগাতে খাই আহিম। তোকে দি দিম পইচাকেইটা, যেনে তেনে তই টানি টুনি তাতে পঢ়িব পাৰিবি। হ'বনে মাজনী? তোৰ সপোনবোৰ মই পূৰা কৰিব নোৱাৰিম চাগে আৰু। নালাগে নহ'বা দিয়া। তুমি ইমান মৰমত সাঁচি থোৱা চেইনডাল মই বেচি পেলাই জানো পঢ়িবগৈ পাৰিম? নালাগে দিয়া, ইয়াতে পঢ়িম ক'ৰবাত। সেইডাল তোৰ নামতহে থৈছিলোঁ। তোক যেনিবা এতিয়া পঢ়ুৱাম, তই যেনিবা শুনিলে ভাল চাকৰি কৰিবি। তাৰপিছত তোৰ মোৰ বিয়া চিন্তা কেলৈ কৰিব লাগে, হয়নে নহয়? মা, কিনো বিয়া কৰি আছা? মই বিয়া নহওঁ তোমাক এৰি থৈ। তুমি অকলে অকলে থাকিবা? হয়নে? ছোৱালী মানুহ বিয়া নহৈ ঘৰত থাকিলে গাঁৱৰ মানুহে বুবুৱাব আৰম্ভ কৰিব। বাৰু বিয়াটো পিছৰ কথা। মই চেইনডাল লৈ বাৰু মহাজনৰ ঘৰৰ পৰা আহিমগৈ। কিমানকৈ টকা পাওঁ তই কাইলৈ গৈ পেলাই চহৰত এডমিশ্যনটো লৈ আহিবিগৈ। হ'ব বাৰু দিয়া মা। ছোৱালীজনীয়ে মন কৰিছে যেতিয়া যাওক আৰু। ভাল শিক্ষা লৈ আহি তাই নিজৰ ভৰিত থিয় দিব পাৰিব। মোৰনো কি, আগতেও দিন হাজিৰা কৰিছিলোঁ, এতিয়াও দিন হাজিৰা কৰি তাইক যেনে তেনে পঢ়ুৱাব লাগিব। তাই বৰ মন আছে চহৰৰ কলেজত নাম লগাবলৈ, চহৰীয়া হ'বলৈ, চহৰত থাকিবলৈ। তাই কলেজত নাম লগালে সেই সোণৰ চেইনডাল বিক্ৰী পোৱা টকাৰে, আৰু মাকে হাজিৰা কৰি যিকেইটা পইচা পায় সেইকেইটা তাইলৈকে পঠিয়াই দিয়ে। আৰু চহৰত থকা বিখ্যাত বৰা ইণ্ডাষ্ট্ৰীৰ মালিকৰ পুতেকৰ প্ৰেমত পৰিল। ইমানেই দুইটা প্ৰেমত পৰিলে যে ইটোৱে সিটোক এৰি থাকিব নোৱাৰা হ'ল। মনালিসা, মোৰ দাদাৰ লগত কিমান আগবাঢ়িছে। ভালেই হৈছে দে, দুইজনীয়ে একেখন ঘৰতে থাকিব পাৰিম আৰু। কি যে কওঁ নহয় তই, লাজে লাগি গৈছে পাই। মোৰ দাদাই প্ৰথম তোকেই ভাল পাইছে, জীৱনত কাকো ভালেই পাই পোৱা নাই, গম পাইছ নাই? তই কেতিয়াও মোৰ দাদাক নঠগিবি দেই। নাজানো কিয়নো মই ইমান ভাল পাবলৈ লৈছোঁ। মোক জানো তহঁতৰ ঘৰত একচেপ্ট কৰিব? মোৰ মায়ে হাজিৰা কৰি মোক পঢ়ুৱাইছে, আৰু তহঁতি হ'লি ইমান ধনী মানুহৰ ঘৰ, সেইকাৰণে ভয়ো লাগে কেতিয়াবা মই ৰাজক হেৰুৱাব লাগিব বুলি। এজনী কি কথাবোৰ কয় চব মানুহ সমানেই আৰু। তই এতিয়া ইমান চোকা, ইমান ধুনীয়া, তোৰ ধনী দুখীয়াৰ লগত কি কথা ৰাখিব পাৰে? তই কলেজৰ পৰা ওলালে দেখোন ভাল চাকৰি এটাই কৰিব পাৰিবি। একেবাৰে বিয়া পাতি লৈহে আহিব লাগিব আৰু, নহ'লে আৰু মোৰ মনটো অকল তাইৰ কাষলেই উৰা মাৰে।
আজিকালি মন কৰিছোঁ তাইৰ গাটো বৰ বেয়া হৈ থাকে। পেটটো বিষ বিষ কৰি থাকে, মূৰটোও ঘূৰাও ঘূৰাও কৰি থাকে বুলি কয়। এবাৰ ডক্তৰক দেখাইছোৱে ভাল হ'ব নেকি বাৰু? ৰাজ, ৰাজ, মই এইবোৰ কি কথা শুনিছোঁ? তই বোলে গাঁৱৰ হৈ ভিকহু মাকে দিন হাজিৰা কৰা ছোৱালীজনীৰ লগত প্ৰেম প্ৰীতি আৰম্ভ কৰিছ। কি শুনিছোঁ মই আৰু তোৰ বেলেগ ছোৱালী নাপালি? তোৰ কোনো ষ্টেটাছ নাই? তই সেই ছোৱালীজনীৰ লগত ৰাস্তাই ঘাটে কথা পাতি থাকিবলৈ কি প্ৰয়োজনডাল আছে? ভাল পাইছ পা, মোৰ কোনো আপত্তি নাই। নিজৰ ষ্টেটাছ মেইনটেইন কৰচোন অকণমান। আমাৰ এই চহৰৰ বিখ্যাত নাম আছে, আৰু এই নাম থকা মানুহৰ ঘৰৰ মানুহে যদি ল'ৰাই যদি হৈ গাঁৱলীয়া ভিকহুজনী বিয়া পাতে, মানুহে কি বুলি ক'ব? ওচৰৰ কলিতানী বৰাণীহঁতে মোক নেহাঁহিবনে? তোমাক হ'ব পাৰে মুনুৱে কথাবোৰ ক'লে। ভালেই হৈছে দিয়া, মই তাইক এৰি থাকিব নোৱাৰোঁ, আৰু যদি তাইক মই এৰিবলগীয়া হয় মোক আৰু নাপাবা। ল'ৰা গৈ ক'ৰবাত পালেগে? মই ভবাই নাছিলোঁ ইমান দূৰ যে তহঁতি আগবাঢ়ি গ'লি বুলি। এৰিলে নহ'লে মাৰক নাপাবি, যি কৰ কৰি থাকিবি। বাপেৰে গম পাবলৈ হ'লে সুখেই নেৰিব। সেই দত্ত আংকুলৰ ছোৱালীৰ লগতো বিয়া ঠিক কৰি থৈছে বাপেৰে। নিজৰ ষ্টেটাছ মিলা ছোৱালী, দেখিবলৈও ধুনীয়া। মই সেইবোৰ ছোৱালী বিয়া পাতিব নোৱাৰোঁ। মই মনালিছাকে ভাল পাওঁ আৰু মনালিছাকে বিয়া পাতিম। সেইবোৰ ভাবি আছ যেতিয়া মোৰ ঘৰৰ পৰা একেবাৰে ওলাই যা। মোৰ ঘৰত আৰু তই থাকিব নালাগে। বিয়া পাতি আনি মোৰ মান সন্মান যোৱাতকৈ তই মোৰ ঘৰৰ পৰা ওলাই যোৱাই মই বেছি ভাল পাম। বাপেৰক অকণমান সহায় কৰি দিব লাগে বুলি তই নাজানো? কোম্পানী তই গাঁৱলীয়া ভিকহু প্ৰেমত পৰি উঠি ভাহি ফুৰিছে একেবাৰে। ওলাই যা, কোনে খুৱাব তোক? দুদিন খুৱাব, তাৰপিছত আকৌ মোৰ ওচৰলৈকে ঘূৰি আহিবি। মায়ে মোক ওলাই যাবলৈ ক'লে যেতিয়া হ'ব ওলাই যাওঁগৈ। ইমান অশান্তিত মানুহ থকাতকৈ গুচি যোৱাই ভাল। মনালিছাই কলেজৰ পৰা ওলালে, তাই 98%। কোম্পানী এটাত তাইৰ মেনেজাৰ পোষ্ট এটা খালী আছিলে। সেই পোষ্টটোত তাই এপ্লাই কৰিলে আৰু তাইৰ পাৰ্চেণ্টেজ দেখি সেই পোষ্টটোত তাই জইন কৰিবলৈ ক'লে। দিনৰ দিনটো অফিচত কাম কৰে আৰু ৰাতি হ'লে APSC পৰীক্ষাৰ কাৰণে তাই নিজকে সাজু কৰে। ইপিনে তাই মাজে মাজে গাটো বেয়া হৈ থাকে, আৰু চহৰতে তাই আৰু ৰাজ একেটা ৰুমতে থাকিবলৈ ল'লে। আৰু প্ৰতি মাহে মাহে মাকলৈ তাই টকা পঠিয়াই থাকে। মাকে আৰু আজিকালি হাজিৰা নকৰে। এদিন মনালিছাৰ গাটো বেছি বেয়া হ'ল, সেইবাবে ৰাজে তাইক ডক্তৰৰ ওচৰলৈ লৈ গ'ল। কি হৈছে মনালিছা? কিয় তুমি চকুকেইটা মুদি আছা? চকুকেইটা মেলি দিয়াচোন মনালিছা। মনালিছা। ডক্তৰ, মনালিছা কি হৈছে অ'? তাই দেখোন একেৰাহে শুইয়ে আছে, চকু মেলা নাই। তাইৰ কেঞ্চাৰ হৈছে, লাষ্ট ষ্টেজ। হয়তো আৰু তাই বেছিদিন জীয়াই নাথাকে। আমি যিমান পাৰোঁ চেষ্টা কৰিলোঁ, এতিয়া আৰু মেডিকেলত ৰখাই লাভ নহ'ব। তেওঁ ঘৰলৈকে লৈ যাওকগৈ। এতিয়া মনালিছা মাকক কি বুলি ক'ম বাৰু? ৰাজ, মোৰ কি হৈছিল ৰাজ? মই এখন মেডিকেলত আছোঁ। কি হৈছে মোৰ? নাই অ', তোমাৰ একো হোৱা নাই। ব'লা আজি তোমাৰ ঘৰৰ মা ঘৰলৈকে যাওঁগৈ। মা মাজনী, তই আহিছ? ই ৰাজ নহয় জানো? আহা আহা বোপা, ভিতৰলৈ আহা। তোৰ গাটো বেয়া বুলি ৰাজে ফোন কৰিছিল মোলৈ। কি হৈছিলনো? এতিয়া ভাল পাইছনে অকণমান? নাই মা, গাটো দেখোন বৰকে ভাল হোৱাই নাই। মোৰ একদম শুবলৈহে মন গৈছে মা। ব'লাচোন ব'লা, ভিতৰলৈকে যাওঁ। মা, ৰাজে আজি ফোন কৰিছিলে মনালিছাৰ কেঞ্চাৰ হৈছে, লাষ্ট ষ্টেজ। হয়তো আৰু তাই বেছি দিনৰ আলহী নহয় এই পৃথিৱীত। ব'লা নহ'বা এপাক গৈ আহোঁগৈ মনালিছাৰ ওচৰলৈ। ল'ৰাটোক কথাটো ক'লোহে, আজি 4-5 বছৰ হ'ল ল'ৰাটো দেখা দেখিয়ে নাই। গাঁৱত গৈ সোমাই আছেগৈ। তোৰ বিয়াটো ইমান ফোন কৰি তই মাতিলি, তাই সি নাহিলে। প্ৰেমৰনো ইমান তাকত থাকেনে? মাক দেউতাকক এৰি পেলাই সি সেই ছোৱালীজনীৰ লগত আছেগৈ। মাজনী, সঁচাকৈ তাই কেঞ্চাৰ হৈছে নেকি? মা, মেডিকেলতহে আছে। মাজনী, বৈ তেতিয়াহ'লে মেডিকেলতে খবৰ এটা লৈ আহোঁগৈ। নগ'লে কথাটো বেয়া হ'ব নহয়। যি আছিলে আৰু যি ধৰি নাথাকোঁ আৰু, হ'ল আৰু, ভাল পাই আৰু। হয় মা, প্ৰেমৰ বহুত তাকত আছে। মা, ৰাজে দেখোন ফোন কৰিছে। হেল্ল' বোপাই, ক'ত আছনো মা, মই শেষ হৈ গ'লোঁ। আমাৰ মনালিছা আৰু নাই মা। তুমিয়ে সাও দিছিলা নেকি বাৰু? মই আৰু ৰুবিয়ে যাবলৈ গৈয়ে আছোঁ মেডিকেললৈ। মই তহঁতোক লগ কৰিবলৈ মনালিছাক এবাৰ চাবলৈ। মোক মনালিছাই সকলোবোৰ কথা ক'লে। তই কিয় কান্দিছ? ৰচোন ধৈৰ্য ধৰ। মনালিছা আৰু এই পৃথিৱীত নাই। যিজনী ছোৱালীৰ কাৰণে মই
ঘৰ দুৱাৰ সকলো এৰি থৈ মা দেউতাক সকলো এৰি থৈ আহিছিলোঁ এইজনীয়ে এতিয়া মোৰ জীৱনৰ পৰা একেবাৰে গুচি গ'লো মা কিয় গুচি গ'লো আমি গৈ পামগৈ এতিয়া তই ধৈৰ্য ধৰচোন তই ধৈৰ্য নধৰিলে মনালিছাৰ মাকৰ কি হ'ব বাৰু কচোন আমি গৈ পামগৈ আৰু আধা ঘণ্টামানত পাই আছোঁ হ'ব দিয়া মা আহা তেতিয়া কেঞ্চাৰ বেমাৰত মনালিছাৰ মৃত্যু হ'ল ৰাজে মনালিছাক ইমানেই ভাল পাইছিল যে সি সেই সত্যটো মানি ল'ব পৰা নাছিল আৰু ৰাজে মনতে ভাবে যে মাকৰ সাও লাগিলে সেইকাৰণে তাই মনালিছাৰ মৃত্যু হ'ল নিজৰ ল'ৰাটোৱে যিমান বেয়া কাম কৰিলেও মাকে জানো সাও দিব পাৰে আৰু সি কোনোদিন বিয়া নাপাতে মনালিছাই তাৰ প্ৰথম ভালপোৱা আৰু শেষ ভালপোৱা আছিলে তাই স্মৃতি লৈ গোটেই জীৱনটো থাকিব আৰু ৰাজৰ মৃত প্ৰেয়সী মনালিছাৰ কপালত সেন্দুৰ আঁকি দিলে নিজৰ পত্নীৰ মৰ্যাদা দিলে তাৰ সিদ্ধান্ত ৰাজেও মাকেও আপত্তি নকৰিলে হয় মৃত্যু চিৰন্তন সত্য কিন্তু সেই তেনেকুৱা ধৰণৰ মৃত্যুৰ বৰ অসহনীয় এজনীক হেৰুৱাব লগা হ'লেও তাই মুখখন চায়েই মই জীয়াই আছিলোঁ এতিয়া কাৰ মুখলৈ চাই মই জীয়াই থাকিম বাৰু কওকচোন বাইদেউ মই কথা এটা ভাবিছোঁ নহ'বা আপুনি ব'লক আমাৰ ঘৰতে থাকিব আমাৰ লগতে থাকিব ৰাজে যেতিয়া তাইক সেন্দুৰ দি পত্নীৰ মৰ্যাদা দিছিলেই মৃত হ'ল যদিও তেতিয়াহ'লে সেই সম্পৰ্কত আপুনি আমাৰ বিয়নী নহয় জানো ব'লক বিয়নী আমি সকলো একেলগতেই থাকিম ব'লক মায়ে ঠিকেই কথা কৈছে ব'লক আমাৰ লগতে থাকিব আমাৰ ঘৰতে মাজে সময়ে ইয়ালৈ আহিবই লাগিব কাৰণ মোৰ পত্নীৰ স্মৃতি ইয়াত আছে নহয় খুৰী তোমালোকে কৈছা যদি মোৰ আপত্তি নাই কিন্তু মোৰ মাহেকে পষেকে ইয়ালৈ আহিবই লাগিব তেতিয়াহ'লে ব'লক খুৰী ব'লা বোপা তুমি তাইৰ কাৰণে বহুত কৰিলা হয়তো নিজৰ ল'ৰা হোৱা হ'লেও সিমানখিনি নকৰিলেহেঁতেন তুমি যিমানখিনি কৰি দিছা এনেকৈ মনালিছাৰ মাক ৰাজৰ ঘৰত থাকিবলৈ ল'লে আৰু মাহেকে পষেকে আহে সেইখন ঘৰলৈ সঁচাকৈ প্ৰেম স্বৰ্গীয় আমাৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব দেই আৰু কাণতে থকা বেল আইকনটো কটংকৈ লগাই দিব